নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে বিটিআৰ শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ যেহেতু ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত চলি আছে ইতিমধ্যে আজি হ'ল দ্বিতীয়টো দিন প্ৰথমটো দিনৰ সফল সামৰণিৰ পিছত আজি দ্বিতীয়টো দিন সমাপ্ত হ'ল আজি দ্বিতীয়টো দিনৰ কিছু অভিজ্ঞতা আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত বিটিআৰ শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে যেহেতু প্ৰাৰ্থীসকলৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে আৰু ইয়াত প্ৰাৰ্থীসকলক যিসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন বাকী আছে অৰ্থাৎ আৰু যিকেইদিন হ'ব সেইকেইদিন যিসকল প্ৰাৰ্থীৰ বাকী আছে সেইসকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো অভিজ্ঞতাখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ প্ৰথমতে প্ৰাৰ্থীসকলে কথাটো হ'ল যদিহে আপোনালোকে LP আৰু UP দুয়োটা বেলেগ বেলেগকৈ আবেদন কৰিছিল তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় দুটাৰ ৰেজিষ্ট্ৰেশ্যন ID ওলাইছে আৰু তেতিয়া আপোনালোকে দুবাৰ ভেৰিফিকেশ্যন কৰিব লাগিব এবাৰ কৰিব লাগিব আপোনালোকে LPত আৰু এবাৰ কৰিব লাগিব আপোনালোকে UPত যদিহে বেলেগ বেলেগকৈ কৰিছে আৰু আমি জানিব পৰা মতে হয়তো কিছুমানৰ কি হৈছিল বেলেগ বেলেগকৈ মানে গ্যাপ এৰি কিনে আবেদন কৰাৰ কাৰণে দুটা দিন পৰিছে গতিকে আপোনালোকে তেনেকৈ যদি পৰিছে দুটা দিনত আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব আৰু তাৰ কাৰণে আপোনালোকে LPৰ কাৰণে আপোনাৰ এনেক্সাৰ যিখন ফৰ্ম দিয়া আছে সেইখন ফিল আপ কৰিব লাগিব LPৰ কাৰণেও কৰিব লাগিব আৰু UPৰ কাৰণেও কৰিব লাগিব আৰু যিসকল প্ৰাৰ্থীয়ে বোথ এপ্লাই কৰিছিল অৰ্থাৎ LP আৰু UP দুয়োটা একেলগে কৰিছিল আৰু যিসকলে দুয়োটা একেলগে এপ্লাই কৰিছে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন ID এটাই ওলাইছে গতিকে তেওঁলোকে BP বুলি যিখন ফৰ্ম লিখা আছে অৰ্থাৎ বোথ পেপাৰৰ যিখন ফৰ্ম আছে এনেক্সাৰৰ সেইখন ফৰ্ম ফিল আপ কৰি এখন ফৰ্ম ফিল আপ কৰিলেই এটা ৰেজিষ্ট্ৰেশ্যন যেটো ID ওলাইছে হেতুতে গোটেইখিনি হৈ যাব আৰু তাত আপোনালোকে LP আৰু UPৰ গোটেইখিনিয়ে ডকুমেণ্টছ একেলগে সাবমিট কৰিব LPৰ যিখন টেটৰ মাৰ্কশ্বিট আৰু UPৰ যিখন মাৰ্কশ্বিট সেইখন একেলগে আপোনালোকে গাঁঠি দিব বাকি যিখিনি একাডেমিক সেইখিনি একেলগে গাঁঠি দিব অৰ্থাৎ যদি আপোনালোকে বোথ এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকে একেলগে ডকুমেণ্টছখিনি গাঁঠি দিব আৰু যিসকলে পৃথক পৃথককৈ কৰিছিল LP কাৰণ আৰু UP তেওঁলোকে বেলেগ বেলেগকৈ দিব লাগিব আৰু এতিয়া আহিলোঁ NISৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব বিচাৰিছোঁ এটা কথাটো হ'ল NISৰ কথাটো হ'ল যে NISৰ যিখিনি আমি অভিজ্ঞতা পাইছোঁ আমি কথাটো হ'ল যে NISৰ ভেৰিফিকেশ্যন হৈ আছে আৰু NISক টেবুল অনুযায়ী কিছু এটা দুটা কুৱেশ্যন যদিও কৰিছে বাকি কিছুমান টেবুলত কুৱেশ্যন কৰা নাই কিছুমান ডাইচ আছে নে সুধিছে বা কিবা এটা কুৱেশ্যন কৰিছে আৰু বাকি যি ইন সাৰ্ভিসৰ ডকুমেণ্টছ সেইখিনি ডকুমেণ্টছ কি কৰিছে তেওঁলোকে জমা ৰাখিছে বাকি আৰু বিশেষ তেনেকুৱা একো কৰা নাই জাস্ট ডকুমেণ্টছখিনি জমা ৰাখিছে আৰু সেইখিনি বাকি আদাৰ যিখিনি কেণ্ডিডেটছ আছে তেওঁলোকক যেনেকৈ ভেৰিফাই কৰিছে NISৰখিনিও তেনেকৈ কৰিছে আৰু তেওঁলোকৰ যিখিনি সাৰ্ভিস ডকুমেণ্টছ সেইখিনি জমা ৰাখিছে আৰু এটা কথা যে তেওঁলোকৰ NISৰ প্ৰাৰ্থীসকলৰ যিটো ইছ্যু ডেট চাৰ্টিফিকেট সেইটো লিখি ৰাখিছে বাকিখিনি ডকুমেণ্টছ জমা ৰাখিছে এইখিনিয়ে আজিৰ অভিজ্ঞতা আৰু কাইলৈৰ যিখিনি অভিজ্ঞতা আমি পাম আপোনালোকক নিশ্চয় শ্বেয়াৰ কৰিম এইখিনিয়ে ধন্যবাদ